কামৰূপ জিলা প্ৰশাসনৰ বৃহৎ পদক্ষেপ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত মানিক নগৰত বিশেষ অনুষ্ঠান শিলা সেন্দুৰী ঘোপা বৰচন্দ্ৰা গ্ৰেণ্ড আৰু বৰ বংশৰ মৌজাৰ 104 পৰিয়াল উপকৃত গাৰো বড়ো আৰু খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদান উপস্থিত দিগন্ত কলিতা বিধায়ক কমলপুৰ দেৱকুমাৰ মিশ্ৰ আয়ুক্ত কামৰূপ হেমন্ত চৌধুৰী মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া উপকৃত লোকসকলৰ মুখ্যমন্ত্ৰীলৈ কৃতজ্ঞতা প্ৰকাশ কামৰূপ জিলাত ভূমিহীন পৰিয়ালসমূহৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শিলা সেন্দুৰী ঘোপা মৌজা বৰচন্দ্ৰা গ্ৰেণ্ড আৰু বৰবংশৰ মৌজাৰ মানিক নগৰত 104টা ভূমিহীন পৰিয়ালক আনুষ্ঠানিকভাৱে ভূমি পট্টা প্ৰদান কৰা হয় মানিক নগৰত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত গাৰো বড়ো আৰু খিলঞ্জীয়া লোকসকলক এই ভূমি পট্টা প্ৰদান কৰা হয় এই পদক্ষেপে উপকৃত পৰিয়ালসমূহৰ জীৱনত স্থায়ী ঠিকনা আৰু সামাজিক নিৰাপত্তাৰ নতুন দিশ উন্মোচন কৰিছে অনুষ্ঠানত উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ আৰু মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল ভূমি পট্টা লাভ কৰা পৰিয়ালসমূহে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি চৰকাৰৰ এই পদক্ষেপক ঐতিহাসিক বুলি অভিহিত কৰে এই কাৰ্যসূচীয়ে ভূমিহীন পৰিয়ালসমূহৰ আৰ্থিক আৰু সামাজিক স্থিতিশীলতা সুনিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে নিউজ ডেস্ক ৰিপোৰ্ট মান্দাকাটা লাইভ সাৰ্কুলৰ অন্তৰ্গত জালুকবাৰী সমষ্টি আৰু নতুনকৈ সংযোজন হোৱা কমলপুৰ সমষ্টিত আজি পাট্টা ডিষ্ট্ৰিবিউশ্যন অনুষ্ঠান আছিল বিশেষকৈ বৰচন্দা আৰু মানিক নগৰ ৰেভিনিউ ভিলেজৰ অন্তৰ্গত 104টা পৰিয়ালে আজি ইয়াত মাটিৰ পট্টা পাবলৈ সক্ষম হ'ল এই চেগতে আমি পোনপ্ৰথমে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ মাটি অসমৰ ভূমি অসমৰ অধিকাৰ খিলঞ্জীয়া মানুহৰ হাতত আজি হস্তান্তৰ কৰিলে আশা কৰিছোঁ এই মাটিৰ পট্টাই তেখেতসকলক নতুন জীৱন দিব তেখেতসকলে বিশেষ সুবিধা পাবলৈ সক্ষম হ'ব আৰু মই ভাবোঁ গুৱাহাটীৰ ওচৰতে লাগি থকা এইসকল পৰিয়ালৰ আজি মাটিৰ পট্টাই কিছুমানে 1 বিঘা কিছুমানে 3 বিঘা কিছুমানে 2 বিঘা বিভিন্ন ধৰণৰ তেখেতসকলে নিয়ম অনুসৰি পাইছে মই ভাবোঁ প্ৰায় 104টা পৰিয়াল দিছে আৰু আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছপুৰ চৰকাৰী কাৰ্যালয়ৰ পৰা 10জনক মাতি পঠিয়াইছিল আৰু আজি আমি ইয়াত মই আমাৰ DC মহোদয় চিফ মিনিষ্টাৰ ছাৰ OSD হেমন্ত চৌধুৰী চৰকাৰী বিষয়াসকলে সকলোৱে মিলি এই পট্টাৰ ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচীত উপস্থিত আছিলোঁ আজি সকলো পৰিয়ালৰ মুখত আনন্দৰ হাঁহি বিৰিঙাইছে আশা কৰিছোঁ অহাকালি আমাৰ এটা খুব সুন্দৰ দিন তাৰ প্ৰাক মুহূৰ্তত আজি মাটিৰ পট্টা পাই আমাৰ এই অঞ্চলৰ ৰাইজ সঁচাকৈ খুব আনন্দিত হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই চেগতে সমগ্ৰ ৰাইজ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ 1 বিঘা 2 বিঘা 3 বিঘা আৰু এটা সুন্দৰ পৰিৱেশ আৰু খুব সুন্দৰ এইবিলাক মাটিৰ ভেলু 1 কোটি টকালৈ পাবলৈ সক্ষম হ'ব বিঘাত এইটো ইয়াতে চাই দিব লাগিব এটা চৰকাৰী ভূমিৰ নিয়ম আছে নিয়মমতে পাইছে মই ভাবোঁ চৰকাৰী ভূমিৰ দামটোতো কম থাকে কিন্তু যদি আপুনি বিক্ৰী কৰোঁ বুলি ভাবে ইয়াত 1 কোটিলৈ ইয়াৰ মূল্য পাব আৰু মই আশা কৰিছোঁ এই মাটি যাতে তেখেতসকলে কাৰো হাতত বিক্ৰী নকৰে আৰু যিসকল লোক এতিয়াও বন বিভাগৰ এলেকাৰ ভিতৰত আছে তেওঁলোকৰ কাৰণে কি ব্যৱস্থা লওক যিসকল বন বিভাগৰ এলেকাৰ অন্তৰ্গত হৈ আছে তেখেতসকলক ক্ৰমান্বয়ে আমি নি আছোঁ নীতি নিয়মেৰে এই 104টা পৰিয়াল গ'ল আকৌ আমি ভিতৰ খোলাত আছে প্ৰায় 50টা পৰিয়াল এনেকৈ পৰ্যায়ক্ৰমে নিয়ম অনুসৰি গৈ আমি আগুৱাই লৈ যাম আৰু অকণমান সময় লৈছে আৰু মই আশা কৰিছোঁ যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে সকলো ৰাইজে ইয়াৰ পট্টাৰ অধিকাৰ পাবলৈ সক্ষম হ'ব ৰাজনীতি কথা কমলপুৰৰ পৰা চাওক বিজেপি আপুনি কাৰ লগত টান হ'ব বুলি কৈছে স্পেচিফিক সুধিলে মই স্পেচিফিক এনচাৰ দিম মই টান কাৰ লগত আমিতো বিৰোধীৰ লগতহে আমি খেলিম ইলেকশ্যনটো আমি কংগ্ৰেছ মুক্ত ইলেকশ্যন খেলিম টোটেল 1,85,000 1,90,000 ভোট আমাৰ আছে 62,000 ভোট
এতিয়া বোধহয় নতুনকৈ যদি ভোটাৰ তালিকা উলিয়াইছে 65,000 মান হ'ব, প্ৰায় 2 লাখৰ ভিতৰত 70,000 ভোট আমাৰ CM ছাৰৰ সমষ্টি আছে। এতিয়া আমাৰ এই সমষ্টিত অন্তৰ্ভুক্ত যিমানখিনি পাৰোঁ গৈছোঁ। নিজে